Hi everyone, welcome to my channel English for you. So আজি মই তোমালোকৰ কাৰণে আমান্ডা যেটো পয়েম আছে ক্লাস 10 ৰ হেতুৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স এক্সপ্লেইন কৰিম। মই আশা কৰিছো তোমালোকে ভিডিওটো চাই অলপ উপকৃত হ'বা আৰু যদি তোমালোকে আগৰ ভিডিওবিলাক চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত গৈ তোমালোকে চাব পাৰিবা। মই লিংক বিলাক তাতে দি দিম আৰু তোমালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে নটিফিকেশনছ বিলাক পাই থাকা। So বলা আমি ভিডিওটো স্টাৰ্ট কৰো। So প্ৰথম কোৱেশ্চনটো হ'ল how old do you think Amanda is? How do you know this? So আমান্ডাক তুমি কিমান বয়সীয়া বুলি ভাবা বা আমান্ডাৰ কিমান বছৰ হৈছে বুলি তুমি ভাবা আৰু হেতু কেনেকৈ ক'ব পাৰা? এনসাৰটো হ'ব কনসিডাৰিং দ্য ইনস্ট্ৰাকশনস অৰ স্কল্ডিং গিভেন টু আমান্ডা most probably by her mother herself, we can say that Amanda would be a girl of around 10 years of age because those are all typical instructions or scolding given generally to a child of around 10 years of age. So কি হ'ল আমি যি ইনস্ট্ৰাকশন শুনিবলৈ পাইছোঁ বা পয়েমটোত পাইছোঁ যে ছোৱালীজনীক বা আমান্ডাক যি ইনস্ট্ৰাকশনছ most probably তাইৰ মাকে দিছিল বা দিছে সেই ইনস্ট্ৰাকশনছবিলাক আচলতে টিপিকেল ইনস্ট্ৰাকশনছ হয়, কমন ইনস্ট্ৰাকশন হয়, যিবিলাক ইনস্ট্ৰাকশনছ নেকি ল'ৰা ছোৱালীক সাধাৰণতে 10-12 বছৰীয়া ল'ৰা ছোৱালীক সাধাৰণতে স্কুল গোয়িং ল'ৰা ছোৱালীক সাধাৰণতে দিয়া হয় আৰু সেইটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ বা ক'ব পাৰোঁ যে আমান্ডা ইজ এ গাৰ্ল অফ এৰাউণ্ড 10 years of age. Who do you think is speaking to her? So আমান্ডাৰ লগত কোনে কথা পাতি আছে বুলি তুমি ভাবা? এনসাৰটো হ'ব I think her mother is speaking to her. So মই ভাবোঁ আমান্ডাৰ মাকে তাইৰ লগত কথা পাতি আছে। Next question to হ'ল why are stanzas 2, 4 and 6 are given in parenthesis? So stanza 2, 4 আৰু 6 বা ষ্টপক 2, 4 আৰু 6 কিয় parenthesisৰ ভিতৰত ৰখা হৈছে? এনসাৰটো হ'ব because those are only the thoughts or imagination of the child Amanda and have not been spoken out by her in between the instructions that she is being given probably by her mother. So কি হ'ল সেই ষ্টপক কেইটা পেৰেণ্থেছিছৰ ভিতৰত এই কাৰণে ৰখা হৈছে কাৰণ সেইবিলাক স্পকেন আউট হোৱা নাই, সেইবিলাক জাষ্ট আমান্ডাৰ কল্পনা বা ইমাজিনেশ্যনহে বা চিন্তা ভাৱনাহে, সেইবিলাক জাষ্ট ভাবিহে আছিলে বা ভাবিহে আছে আমান্ডাই, সেইবিলাক কোৱা হোৱা নাই আৰু সেইকাৰণে পইটে সেই কথাখিনি বা সেই ষ্টেঞ্জা কেইটা 2, 4 আৰু 6 ষ্টেঞ্জা কেইটা পেৰেণ্থেছিছৰ ভিতৰত ৰাখিছে। Who is the speaker in the stanzas 2, 4 and 6? So stanza 2, 4 আৰু 6ৰ স্পিকাৰ কোন হয়, বক্তা কোন হয় বা ষ্টপক 2, 4 আৰু 6ৰ বক্তা কোন হয়? Do you think this speaker is listening to the speaker in stanzas 1, 3, 5 and 7? So তুমি ভাবানে stanza 2, 4, 6ৰ বক্তাজনে stanza 1, 3, 5 আৰু 7ৰ বক্তাজনৰ কথাখিনি শুনি আছে? এনসাৰটো হ'ব in the stanzas 2, 4 and 6 the speaker is Amanda. So stanza 2, 4 আৰু 6ৰ স্পিকাৰজন হ'ল আমান্ডা। I think she is lost in her thoughts or imagination instead of listening to the speaker of stanzas 1, 3, 5 and 7. মই ভাবোঁ 2, 4, 6ৰ stanza 2, 4, 6ৰ স্পিকাৰজনে stanza 1, 3, 5, 7ৰ বা stanza 1, 3, 5, 7ৰ বক্তাজনৰ কথাখিনি শুনি থকা নাই। What could Amanda do if she were a mermaid? So আমান্ডা যদি মাৰ্মেড হ'ল হয় বা জলপৰী হ'ল হয় তেতিয়াহ'লে তাই কি কৰিব পাৰিল হয়? এনসাৰটো if Amanda were a mermaid, she could drift or move slowly and peacefully on a languid emerald sea where she would be the sole inhabitant of the languid emerald sea and would have been able to move freely. So আমান্ডা যদি জলপৰী হ'ল হয় তাই সাগৰৰ বুকুত নিশ্চিন্ত মনে শান্তিপূৰ্ণভাৱে বিচৰণ কৰি থাকিব পাৰিল হয় আৰু য'ত নেকি তাই কোনো ডিষ্টাৰ্ব দিয়া মানুহ নাথাকিল হয়, কোনোৱে নাথাকিল হয় আৰু তাই সল ইনহেবিটেণ্ট একমাত্ৰ বাসিন্দা হ'ল হয় সাগৰৰ বুকুত, শান্ত সাগৰৰ বুকুত একমাত্ৰ বাসিন্দা হ'ল হয় আৰু নিজৰ মতে মুক্তভাৱে বিচৰণ কৰি থাকিব পাৰিল হয়। ইজ আমান্ডা এন অৰফেন? হোৱাই ডাজ চি সে চ? চ' আমান্ডা এজনী অনাথ ছোৱালী হয়নে? তাই নিজকে কিয় অনাথ বুলি কৈছে? এনসাৰটো হ'ব Amanda is not an orphan. She says or thinks so because she wants to be alone so that no one can nag at her like her mother. So আমান্ডা এজনী অনাথ ছোৱালী নহয়, তাই নিজকে অনাথ বুলি কৈছে বা ভাবিছে কাৰণ তাই অকলশৰীয়া হ'ব বিচাৰে আৰু যেতিয়া তাই অকলশৰীয়া হ'ব তেতিয়া তাইক তাইৰ মাকৰ দৰে নেগিং কৰা কোনো নাথাকিব আৰু তাই তেতিয়া নিজৰ মতে চলিব পাৰিব। Do you know the story of Rapunzel? Why does she want to be Rapunzel? So তুমি ৰাপুঞ্জেলৰ ষ্টৰিটো গম পোৱা নে, জানানে আৰু আমান্ডাই কিয় ৰাপুঞ্জেল হ'ব বিচাৰিছে? এনসাৰটো হ'ব Rapunzel is a character of a German fairy tale who is imprisoned on the top of a tower and who lets her long hair down to climb up the rescuer to the top of the tower. Amanda wants to be Rapunzel because she wants to be alone or free. So কি হ'ল ৰাপুঞ্জেল হ'ল এটা কেৰেক্টাৰ, এটা চৰিত্ৰ, জাৰ্মান পৰীৰ সাধুৰ অপ্সৰাৰ সাধুৰ এটা চৰিত্ৰ হয় যাক নেকি ইমপ্ৰিজন কৰা হয়, বন্দী কৰা হয় এডাল টাৱাৰৰ ওপৰত আৰু যেতিয়া কোনোবা ৰেস্কিউৱাৰে তাক বচাব যায় তেতিয়া তাই কি কৰে, তেতিয়া তাইৰ দীঘল চুলি কচা টাৱাৰৰ ওপৰৰ পৰা নমাই দিয়ে তললৈ যাতে চুলি কচাত ধৰি মানুহজনে বা ৰেস্কিউৱাৰজনে
টাৱাৰৰ ওপৰত উঠিব পাৰে আৰু তাইক বা ৰাপুঞ্জেলক বচাব পাৰে। আৰু আমাণ্ডাই কিয় ৰাপুঞ্জেল হ'ব বিচাৰে? কাৰণ আমাণ্ডা এলন হ'ব বিচাৰে, অকলশৰীয়া হ'ব বিচাৰিছে, যাতে তাইক কোনেও নেগিং কৰি থাকিব নোৱাৰে, ডিষ্টাৰ্ব কৰি থাকিব নোৱাৰে, যাতে তাই এটা মুক্ত জীৱন কটাব পাৰে। হোৱাট ডাজ দ্য গাৰ্ল আৰ্ণ ফৰ? হোৱাট ডাজ দ্য পয়েম টেল ইউ এবাউট আমাণ্ডা? চ' ছোৱালীজনীয়ে কি বিচাৰে আৰু ছোৱালীজনীৰ বিষয়ে কবিতাটোত কি কোৱা হৈছে? এনচাৰটো হ'ব একচুৱেলি দ্য গাৰ্ল আৰ্ণছ অৰ উইচেছ টু হেভ এ লাইফ অফ ফ্ৰীডম। The poem tells us about Amanda that she is a very thoughtful and creative-minded girl who is constantly nagged by her mother. So ছোৱালীজনী কি বিচাৰে? ছোৱালীজনী এটা ফ্ৰী লাইফ বিচাৰে, এটা মুক্ত জীৱন বিচাৰে। আৰু ছোৱালীজনীৰ বিষয়ে কি কোৱা হৈছে? ছোৱালীজনী এজনী খুব চিন্তাশীল ছোৱালী, খুব ক্ৰিয়েটিভ মাইণ্ডেড ছোৱালী হয়, আৰু যিয়ে নেকি সঘনাই বা কনষ্টেণ্টলি তাইৰ মাকৰ দ্বাৰা গালি শপনি খাই থাকে। ৰিড দ্য লাষ্ট ষ্টেঞ্জা। ডু ইউ থিংক আমাণ্ডা ইজ চাকিং এণ্ড মুডি? লাষ্ট ষ্টেঞ্জাটো পঢ়িব দিয়া হৈছে পয়েমটোৰ, আৰু সোধা হৈছে যে আমাণ্ডা অভিমান আৰু মন বেয়া কৰি আছে নেকি? আমাণ্ডাই অভিমান আৰু মন বেয়া কৰি আছে নেকি? এনচাৰটো হ'ব ন'। আমাণ্ডা ইজ নাইডাৰ চাকিং নৰ মুডি, চি জাষ্ট লংছ ফৰ হাৰ ফ্ৰীডম এণ্ড ৱান্টছ টু ডু হোৱাট এভাৰ চি লাইকছ। আমাণ্ডাই মনো বেয়া কৰি থকা নাই, অভিমানো কৰি থকা নাই, তাই জাষ্ট স্বাধীনতা বিচাৰি আছে আৰু একো নালাগে তাইক জাষ্ট স্বাধীনতা লাগে। তাই কাৰো ওপৰত অভিমান কৰি থকা নাই, তাই এলন হ'ব বিচাৰিছে, তাই যি কৰিব ইচ্ছা কৰে সেইটো কৰিব পালেই তাৰ ভাল, সেইটো তাই বিচাৰি আছে। উইল আমাণ্ডা লেট হাৰ হেয়াৰ ডাউন টু হেল্প আদাৰ্ছ ক্লাইম্ব আপ অন দ্য টপ অফ এ টাৱাৰ ইফ শ্বি বিকামছ ৰাপুঞ্জেল? চ' আমাণ্ডাই তাইৰ চুলি কচা তললৈ এৰি দিব নেকি আনক হেল্প কৰিবৰ কাৰণে, টাৱাৰৰ ওপৰত উঠিবৰ কাৰণে, যেতিয়া তাই ৰাপুঞ্জেল হয়? এনচাৰটো হ'ব ন'। আমাণ্ডা উইল নট লেট হাৰ হেয়াৰ ডাউন টু হেল্প আদাৰ্ছ ক্লাইম্ব আপ অন দ্য টপ অফ এ টাৱাৰ ইফ শ্বি বিকামছ ৰাপুঞ্জেল। চ' যদি আমাণ্ডাৰ ৰাপুঞ্জেল হয়, তেতিয়া তাই কি নকৰিব? তাইৰ চুলি কচা তললৈ এৰি নিদিব। ডেট মিনছ তাইক আকৌ তাতে উঠিব নিদিব, টাৱাৰৰ ওপৰত উঠিব নিদিব। ডেট মিনছ তাই টাৱাৰৰ ওপৰত অকলশৰীয়াভাৱে থাকিব বিচাৰিছে বা বিচাৰে।